নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত পুনৰ অসম চৰকাৰৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ নটিচ লৈ আহিছোঁ যিখন নটিচ আছে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটৰ ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত হয় বন্ধু বান্ধৱীসকল অসম চৰকাৰে 2024 চনৰ ফেব্ৰুৱাৰী মাহত যি এক ইম্পৰ্টেণ্ট নটিচ জাৰি কৰিছিলে যে আপোনালোকে নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখনৰ ৰেজিষ্ট্ৰেশ্যন 29 ফেব্ৰুৱাৰী আগত আপোনালোকে কৰিব লাগিব কিন্তু বৰ্তমান সময়ত এক পুনৰ আপোনালোকৰ নটিচ জাৰি কৰিছে যে আপোনালোকে এই এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন ৰেজিষ্ট্ৰেশ্যন আপোনালোকে 29 ফেব্ৰুৱাৰীৰ পাছতো কৰি থাকিব পাৰিব বা কেতিয়ালৈকে আপোনালোকে কৰি থাকিব পাৰিব গতিকে এইখিনিত আপোনালোকে দিবলৈ ট্ৰাই কৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব অলপো স্কিপ নকৰিব তাৰপৰি আপোনালোকে বন্ধু বান্ধৱীৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব লগতে আজি ভিডিঅ'টো লাইক কৰিব বুলি আশা কৰিলোঁ গতিকে বন্ধু বান্ধৱীসকল ব'লকচোন আজি ইয়াৰ ইম্পৰ্টেণ্ট নটিচটো কি ধৰণৰ আছে আপোনালোকক আমি দেখাবলৈ ট্ৰাই কৰোঁ সো বন্ধু বান্ধৱীসকল এমপ্লয়মেণ্ট এক্সচেঞ্জ যিখন চাৰ্টিফিকেট আছিলে তাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকে নিজৰ ডিটেইল এডুকেশ্যন কোৱালিফিকেশ্যন এক্সট্ৰা কোৱালিফিকেশ্যন কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ লগতে ডিটেইল ৱৰ্ক এক্সপিৰিয়েঞ্চ সকলোখিনি ফিল আপ কৰি পিনে আপোনালোকে চেয়াৰছটো পৰ্টেলত কৰিব পাৰিব বুলি এটা উল্লেখ কৰিছিলে যে আপোনালোকে আধাৰ বেছ ৰেজিষ্ট্ৰেশ্যন আৰু নন আধাৰ বেছ ৰেজিষ্ট্ৰেশ্যন এনেদৰে আপোনালোকৰ যিখিনি ষ্টেপ আছিলে এইখিনি ষ্টেপ ফ'ল' কৰি পিনে আপোনালোকে বৰ্তমান সময়ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিছিলে কিন্তু আজি যদি আপোনালোকে সেৱা সেতু যিটো পৰ্টেল আছে ইয়াত গৈ পিনে যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে আপোনালোকে দেখা পাব ইয়াতে এনেধৰণে য'ত আপোনালোকৰ দুটাকৈ আপোনালোকৰ অপশ্যন থাকে এটা থাকে আপোনালোকৰ এপ্লাই উইথ আধাৰ ৰিকমেণ্ডেড আৰু এটা থাকে আপোনালোকৰ এপ্লাই উইদাউট আধাৰ গতিকে ইয়াতে যদি আপোনালোকে এপ্লাই উইথ আধাৰ বা এপ্লাই উইদাউট আধাৰ যদি আপোনালোকে ইয়াতে কৰি পিনে আপোনালোকে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জখন ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেন্তে আপোনালোকৰ বৰ্তমান এখন নটিচ জাৰি কৰি আছে যিটো আপোনালোকে দেখা পাব ইয়াতে আপোনালোকে দেখা পাব ইট ইজ ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন ডেট দ্য ৰেজিষ্ট্ৰেশ্যন ছাৰ্ভিচ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ উইল বি এন অনগয়িং ছাৰ্ভিচ এণ্ড উইল কণ্টিনিউ টু বি এভেইলেবল আফটাৰ দ্য স্পেচিয়েল ড্ৰাইভ অফ ৰেজিষ্ট্ৰেশ্যন ইজ অভাৰ অন 29 ফেব্ৰুৱাৰী 2024 ফৰ থ'জ আনএবল টু কমপ্লিট ৰেজিষ্ট্ৰেশ্যন মে কমপ্লিট দেয়াৰ প্ৰচেছ আফটাৰ 29 ফেব্ৰুৱাৰী 2024 অৰ্থাৎ যিসকলে বৰ্তমান সময়লৈকে নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে পুনৰ তেওঁলোকৰ যিটো ড্ৰাইভ স্পেচিয়েল আছে সেইটো তেওঁলোকে পুনৰ এভেইলেবল কৰিব 29 ফেব্ৰুৱাৰী 2024 পাছত আৰু লগতে যিসকলে যদি বৰ্তমান সময়লৈকে নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰা নাই তেনে তেওঁলোকৰ কাৰণে মে কমপ্লিট কৰিব আপোনালোকে 29 ফেব্ৰুৱাৰী পাছত তেওঁলোকে পুনৰ ইয়াৰ লিংক মুকলি কৰি ৰাখিব গতিকে যিসকল বন্ধু বান্ধৱীয়ে 29 ফেব্ৰুৱাৰী 2024 আগত এইখিনি কৰিবৰ কাৰণে যদি হতাশ হৈ আছে তেন্তে আপোনালোকে পুনৰ 29ৰ পাছতো আপোনালোকে পুনৰ নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব গতিকে কোনো ধৰণৰ চিন্তা নাই গতিকে আপোনালোকে নিজৰ চাকৰিটো ভালদৰে লৈ ল'ব পাৰিব গতিকে আপোনালোকে 29ৰ পাছতো আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত এই নটিচটোকে আপোনালোকে দিবলৈ ট্ৰাই কৰিলোঁ গতিকে ভিডিঅ'টো যদি আপোনালোকে ইনফৰ্মেটিভ হয় তেন্তে আপোনালোকে এটা লাইক কৰিব লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই আছিলে গতিকে আপোনালোকে যদি আমাৰ চেনেল ভিজিট কৰিছিলে তেন্তে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে ঘণ্টা ভিডিঅ' নিশ্চয় নাপাহৰিব চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম